পাই পেলাই মই বিৰাট সুখী হৈছোঁ কাৰণ মোক মাৰিছিলতো আপোনালোকৰ মুখৰ পৰা এতিয়া গম পালোঁ যে মোক প্ৰহাৰ কৰিছিলে মূৰত আৰু হয়ো মোৰ মূৰততো গোটেইখনতো চিলনি পৰিছিলে আপোনালোকে জানে মোৰ কমপ্লিটলি হেড ইঞ্জুৰি হৈছিলে দুটাকে আমি মতা তিৰোতা হাল দুইটা ICUত আছিলোঁ তেনে ক্ষেত্ৰত আজি তেওঁৰ যদি মৃত্যু হৈছে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাল পাইছোঁ মনটোৱে শান্তি পাইছোঁ আৰু ভগৱানৰ ওপৰত মোৰ বিশ্বাস আছে উচিত ভগৱানে শাস্তি দিবই দোষীক শাস্তি দিবই আপোনাৰ ঘৰত ডকাইতি কৰাত আপোনাৰ পত্নীক যি আক্ৰমণ কৰিছে ৰাজীবুল এতিয়া পংগু হৈ পেলাই চিকিৎসালয়ত আছে খাইৰুল আপোনালোকে ক'লে ৰাজীবুলৰ নামটো এতিয়া ক'লে খাইৰুল এইবিলাক কিহৰ মানুহ ক'ৰ মানুহ আপোনালোকে নিজেই বুজি পাইছে আমাৰ যদি খিলঞ্জীয়াৰ ওপৰত যদি এনেধৰণৰ অত্যাচাৰ কৰি থাকে কেনেকৈ সহ্য কৰিব বাৰু কওকচোন আৰু সেইটো কাৰণে আমাৰ পুলিচ প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিছে ভাল পাইছোঁ ভগৱানৰ ওপৰত বিশ্বাস আছে প্ৰয়োজন একজেক্টলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰে মই মানে সেইদিনাখনো মই কৈছোঁ যে তেওঁ কিমান দূৰদৰ্শীভাৱে কথাবোৰ চিন্তা কৰে যে মানে আমি খিলঞ্জীয়াক ৰক্ষা কৰিবৰ কাৰণে আমাক মৰণাস্ত্ৰ বা কিবা এটা অস্ত্ৰৰ প্ৰয়োজন সেইটো কাৰণে এপ্লাই কৰিবলৈও তেওঁক এতিয়া চবকে মানে কৈছিলে সুবিধাও কৰি দিছিলে আৰু কিন্তু আমি প্ৰয়োজন বোধ কৰা নাছিলোঁ কিন্তু ভবা নাছিলোঁ কিন্তু এতিয়া ভাবিছোঁ যে নহয় মই এতিয়া নিজে ভুক্তভোগী আৰু তেনে ক্ষেত্ৰত মই কওঁ যে তেখেতকো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখন চৰকাৰৰ ওপৰত মোৰ আস্থা আছে আৰু এটা মই বাৰীত দেখিছিলোঁ যে আমাৰ অসম পুলিচকো তেখেতে কৈছিলে যে মানে অসম পুলিচ ইমান কমজোৰ নহয় আৰু এতিয়া মোৰ কেছটোতে মই দেখিছোঁ যে সঁচাকৈ অসম পুলিচ কিন্তু কমজোৰ নহয় অসম পুলিচে কৰোঁ বুলি ক'লে কৰিব পাৰে আৰু তেওঁলোকে কৰি দেখুৱাইছোঁ আৰু ভগৱানে উচিত বিচাৰ কৰি আছে